সত্ৰনগৰী মাজুলীত ছুটি ছবি আধৰুৱা সপোনৰ শুভ মুহূৰ্ত সম্পন্ন আৰোহণ বৰাৰ ৰচনা আৰু প্ৰযোজনা ৰিকি বাস্তৱৰ কাহিনী আৰু পৰিচালনাত সহকাৰ পৰিচালক চিৰঞ্জীৱ ভূঞাৰ আধৰুৱা সপোন ছুটি ছবিখনৰ শুভ মুহূৰ্ত সম্পন্ন হৈ যায়। ছুটি ছবিখনত অভিনয় কৰিব বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা অশ্বিনী ডেকাৰ লগতে আৰোহণ বৰা, চিত্ৰলেখা, লিপি, প্ৰভাত বৰা, ৰিকি বাস্তৱৰ লগতে বহু কেইগৰাকী নপুৰণি কলাকৌশলীয়ে ছুটি ছবিখনত অভিনয় কৰিব। অতি সোনকালে অসমবাসীৰ বাবে আহি আছে আধৰুৱা সপোন ছুটি ছবিখন। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। আজি আমাৰ শুভ মুহূৰ্ত হৈছে এখন অসমীয়া ছুটি ছবি, নামটো হৈছে আধৰুৱা সপোন। প্ৰযোজক আৰোহণ বৰা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ। আৰু এই কনচেপ্টটো লিখিছোঁ মই, স্ক্ৰিপ্টটো, আৰু ডাইৰেকশ্যন কৰাৰ সৌভাগ্য মোৰ হৈছে। অভিনয় কৰিব আমাৰ সকলোৰে মৰমৰ বেহাৰবাৰী খ্যাত অশ্বিনী ডেকা ৰফেম কুটা। আৰু ইয়াতে বহুত শিশু শিল্পী আছে, আপোনালোকে দেখিছে, তেওঁলোকক খুব সুন্দৰ অভিনয় কৰিব। তেওঁলোক আহিছে, যথেষ্ট দূৰ দূৰৰ মানুহ আজি মাজুলীত গোট খাইছে। আৰু মাজুলীৰ ঐতিহাসিক মাজুলীত কমলাবাৰী সত্ৰৰ কাষত আমাৰ আজি মুহূৰ্ত অনুষ্ঠান হৈছে, আৰু ইয়াতে আশে পাশে আমাৰ শ্বুটিং চলিব। গতিকে আশা কৰিছোঁ অসমবাসীয়ে বিহুৰ আগত এটা খুব সুন্দৰ কনচেপ্ট আপোনালোকে চাবলৈ পাব, য'ত হাস্যৰ লগতে কৰুণ ৰসৰ সমাৱেশ ঘটিব। গতিকে উপস্থিত হৈ সঁচাকৈ এটা ভাল লাগিছে। ইয়াতে কণ কণ শিল্পীকে ধৰি বয়োজ্যেষ্ঠ ব্যক্তিও আছে বা তেনেকুৱা ছোৱালীও আছে, বিভিন্ন কেৰেক্টাৰ আছে, হয়তো সকলোবিলাক ইয়াতে উপস্থিত নাই। আৰু কনচেপ্টটো চালোঁ, খুব সুন্দৰ এটা কনচেপ্ট। প্ৰথম চিনটো চাই খুব এটা ভাল লাগিছে, মোৰ নিজৰ কেৰেক্টাৰটোও ভাল লাগিছে। গতিকে তেওঁক আমাৰ ৰিকি বাস্তৱ ডাঙৰীয়াকো এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰোহণ ভাইটিক, তেওঁৰ পৰিয়ালবৰ্গক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই যিটো আমাৰ আধৰুৱা সপোন সেইটো যেন ফুল হয়। বহাগ বিহুৰ আগে আগে আপোনালোকে সুন্দৰ এখন মানে ছুটি ছবি উপভোগ কৰিব পাৰিব। ইয়াতে আমাৰ জ্যেষ্ঠ ককাইদেউ এজন আছে, তেখেতো প্ৰভাত বৰা। তেখেত আজি উপস্থিত হৈছে লখিমপুৰৰ পৰা, কালি আহিলে তেখেতো। গতিকে তেখেতো আমাৰ লগত জড়িত হৈ আছে। তেখেতে এটা মেজৰ চৰিত্ৰ কৰিব, নায়িকাৰ দেউতাকৰ চৰিত্ৰ। বৰ বিশেষ কথা নাপাতো আমি। আমাৰ লগত আছে নায়িকা, আছে আমাৰ লগত অকণমান একেবাৰে আধৰুৱা সপোনৰ নায়িকা তেখেত আছে। আৰু দ্বিতীয় নায়িকা হিচাপে আছে এয়া লিপিৰ বৰ্তমান বহুতে চিনি পায়ো। আৰু তেনেকুৱা বহুত শিল্পী আছে আমাৰ লগত। এতিয়া সকলোকে পৰিচয় কৰি দিয়ক। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।